হেল্ল' এভৰিৱান, এইটো আছিলে নৱেম্বৰ 15 তাৰিখৰে ভিডিঅ' মানে এডিট কৰা হোৱা নাছিলে, সেয়েহে আজি এডিট কৰি পিনে একেলগে আপলোড দি দিলোঁ। আজি মাহীহঁতৰ ঘৰত যাব ওলাইছোঁ ৰ'ব। মাহীহঁতৰ ঘৰ পাঠশালাত হয়। মাহীয়ে মানে ৰাস চাবৰ কাৰণে মাতি আছিলে, যাব ওলালোঁ আজি। এয়া ভণ্টি মই ই ৰিক্সা ৰখি আছোঁ, এইফালে মায়ে আগবঢ়াব আহিছে বাটলৈকে। এফালে বাহঁতো আহিলে, বাহঁতো যাব মানে আমাৰ লগত একেলগে। গৈ আছোঁ ই ৰিক্সাত। এয়া বাছত উঠিলোঁ, উঠি আহি পাই গ'লোঁ মাহীহঁতৰ ঘৰ। মাহীয়ে ফোন কৰি সুধি আছিলে আহি পালোঁ নে নাই। আমি মিছাকৈ আহি পোৱা নাই বুলি ক'লোঁ। এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। দৰ্জাখন মনে মনে খোলোতে মাহীয়ে গমেই পালে। এতিয়া পিছে ভাত পানী খাই অকণমান ৰেষ্ট লৈ লওঁ, গধূলি আকৌ লগ পাই আছোঁ। এয়া হৈছে গধূলিৰ দৃশ্য। এতিয়া আমি ৰাসত যাব ওলাইছোঁ। এয়া চোতালত আহি দেখা পালোঁ যে মাহীহঁতৰ ঘৰৰ পৰাই ৰাসৰ ডাঙৰ চকৰিটো দেখা পায়। দেখিছেনে? মাহীহঁতৰ ঘৰৰ পৰা মানে ৰাস বেছি দূৰ নহয়। পাঠশালাত এইটোৱে ভাল যে এঠাই মানে বেছি ঘূৰিব নালাগে আৰু আমাৰ নলবাৰীৰ নিচিনাকৈ। নলবাৰীত আমাৰ বহুত মানে ঘূৰিব লাগে। এতিয়া গৈ আছোঁ গোটেইকেইটা একেলগে। মাহীহঁতৰ ঘৰৰ পৰা খোজকাঢ়িয়ে যাব পাৰি, সেয়ে আমি খোজকাঢ়ি গৈ আছোঁ। আৰু আগতেতো দেখাইছোৱে আপোনালোকক পাঠশালাৰ ৰাসৰ ভিডিঅ'টো, সেয়েহে এইখিনি আৰু স্পীড কৰি এনে দেখাই দিলোঁ এবাৰ। আপোনালোকে পিছে ক'ত ক'ত ৰাস চালে কমেণ্ট কৰি জনাই দিবচোন। মই বাৰু পলাশবাৰী, নলবাৰী, পাঠশালা এইবিলাকত চালোঁ আৰু। এতিয়া আহি পাই গ'লোঁ ঘৰ। আহি পাই ড্ৰেছ চেঞ্জ কৰি ভাত পানী খাই শুই যাওঁ আৰু। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।